অৱশেষত সমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা কিন্তু শেষ হৈয়ে গ'ল। এই শেষ হোৱাৰ লগে লগে সমূহ ছাত্ৰ ছাত্ৰীৰ মনত এটা প্ৰশ্ন উঠি যাব। মেট্ৰিকৰ কথা নহয়, ইয়াত মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যিসমূহ ছাত্ৰ ছাত্ৰী দিছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ কথা কৈ আছোঁ। গতিকে মই অলপ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। গতিকে মই পৰীক্ষাৰ ব্যস্ততাত থকাৰ বাবে মই তোমালোকক ডেইলি ভিডিঅ' আপডেট দিব পৰা নাই। গতিকে এতিয়া মই ডেইলি তোমালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্টক লৈ যিমান ৰিলেটেড কথা থাকিব, যিমান আপডেট আহিব সমূহ মোৰ ভিডিঅ'ত তোমালোকে পাই যাবা। গতিকে মোক ফ'ল' কৰি থাকিবা কোনদিনা ৰেজাল্ট দিব। এতিয়া সমূহ ছাত্ৰ ছাত্ৰীৰ মনত এইটোৱে প্ৰশ্ন উঠি আছে যে কোনদিনা ৰেজাল্ট দিব, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্ট কেতিয়া দিব। ৰেজাল্ট বি তোমাৰ মে' মাহত দিয়াৰ সম্ভাৱনা বহুত আছে। তোমাৰ এপ্ৰিল মাহত কেতিয়াও দিব নোৱাৰে, এপ্ৰিল মাহত নিদিবই। এপ্ৰিল মাহত হয়তো তোমালোকৰ মেট্ৰিকৰ ৰেজাল্ট দিব পাৰে একেবাৰে লাষ্টত, বা 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত যদি মেট্ৰিকত দি দিয়ে তেন্তে দিয়ে, আৰু যদি নিদিয়ে তেন্তে মেট্ৰিকৰো মেট দিব, হায়াৰ ছেকেণ্ডেৰীৰো মেট দিব। মানে মেট দিয়াৰ বহুত সম্ভাৱনা আছে। তাৰপিছত আৰু এটা প্ৰশ্ন যে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যিসমূহ ছাত্ৰ ছাত্ৰীয়ে দিছে তেওঁলোকৰ স্কুটি পাবলৈ কিমান পাৰ্চেণ্টেজৰ দৰকাৰ হ'ব। কেইদিনমান আগত এটা কথা ওলাইছিল যে ছোৱালীৰ বাবে 60% আৰু 75% ল'ৰাৰ বাবে। গতিকে এই দিনটো আৰু এই দিনটো চলি গৈছে। তাৰ কাৰণটো কি, 2023 বৰ্ষটোৱে হৈছে লাষ্ট। 65% ছোৱালীৰ বাবে 65%, তাৰপিছত ল'ৰাৰ বাবে 75%। এতিয়া ল'ৰা আৰু ছোৱালী একোৱেই নাই, কাৰণ বহুতে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক যে যিহেতু সেইটো কোনো এটা বঁটা, গতিকে বঁটাৰ ক্ষেত্ৰত কোনো ভেদ থাকিব নোৱাৰে। যেনেকুৱা ছোৱালীৰ 65, ল'ৰাৰ 75, গতিকে কম বেছি থাকিব নালাগে। সেইকাৰণে এইবাৰ 2025 বৰ্ষৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ যদি স্কুটি পাব লাগে তেন্তে 80% আৰু 80%ৰ এবাভ থাকিব লাগিব। মানে 80%, ল'ৰাৰো 80, ছোৱালীৰো 80%, অৰ্থাৎ টোটাল মাৰ্ক 400 লাগিব। টোটাল মাৰ্ক কিমান? 400 হ'লেহে স্কুটি পাবলৈ সক্ষম হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে, আৰু তোমালোকৰ ৰেজাল্ট কেতিয়া দিব মই যদি শিয়লি কাৰোবাৰ পৰা শুনা পাওঁ বা আপডেট আহে মই তোমাক জনাই দিম। গতিকে আজিৰ এই ভিডিঅ'টো ইয়াতে, আৰু সমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা কেনেকুৱা হ'ল সমূহ ছাত্ৰ ছাত্ৰীয়ে এটা কমেণ্ট কৰি যাবা, ঠিক আছে।